মৰ্নিং এভৰিৱান। তো আজি আমি মানে হোটেলৰ পৰা এতিয়া ওলাই আহিলোঁ ফাৰ্ষ্ট ডে আৰু এয়া আমি ফাৰ্ষ্ট আহিছোঁ সাগৰৰ পাৰত গা ধুবৰ কাৰণে। ফাৰ্ষ্ট টাইম সাগৰ দেখা পাইছোঁ, পূৰা ফুল এক্সাইটমেণ্ট। মাহঁতে আহি আছে পিছফালে, মই আগতে এইটো আমি আহিছোঁ এতিয়া স্বৰ্গদ্বাৰ বীচ চাগে দেই, তাত আহিছোঁ। তো দেখাই দিওঁ সাগৰখন। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু ৰ'দ ভালকৈ ওলোৱাই নাই। কি মজা ধুনীয়া বতাহ, অ' মাই গড। কি ধু গাইছ, সাগৰ দেখা পাইছা ফাৰ্ষ্ট? কেনেকুৱা লাগিছে? কেনে চেণ্ডেল ভাঙি গ'ল গাইছ চবৰে। আমাৰো গৈছিল চেণ্ডেল ভাঙি, তাৰপিছত মায়ে কৈছে এই কাৰোবাৰ চেণ্ডেল উঠি গ'ল। আৰে সেইটো আমাৰো চেণ্ডেল আছিল, সেইকেইটা মায়ে ভাবছে বেলেগৰ হয়। তাৰপিছত লগালগ আমি বাবা আৰু মই দৌৰি চাই লৈ আহিছোঁ। তো গাইছ আমি সাগৰৰ পৰা গা পা ধুই আহিলোঁ ভালকৈ, তাৰপিছত ভালকৈ মূৰ গা গোটেই ধুই দিলোঁ। ইমান বালি হৈছে। এতিয়া মানে ভাবিছোঁ সোনকালে যাওঁ, মানে 9:30 বজাত যাম মন্দিৰত। সেইকাৰণে আমি ওলাই কিনে ৰেডি। মাহঁতে ওলাইছে বাহিৰত গৈছে অলপমান চাহ তাহ খাবৰ কাৰণে, মই নাখাওঁ। এতিয়া আমি ওলালোঁ ৰেডি একদম। কেনেকুৱা লাগিছে? তাৰপিছত মন্দিৰ চাগে মোবাইলটো চাগে ভিতৰত থৈ যাব, বাহিৰত থৈ যাব লাগিব, ভিতৰত নিব নিদিয়ে। চাই লওঁ কি হয়, কিমানখিনি দেখাব বাৰু, দেখাই যাব আপোনালোকক, চাই আৰু ভিডিঅ'টো। তো গাইছে আৰু গলিবোৰ চাওকচোন, ইমান সৰু সৰু, মানে গোটেইখিনি মানে হোটেল লজ গোটেইখিনি সেনেকুৱাই, মানে মানুহৰ ঘৰ নাই, মাৰ্কেট এৰিয়া হয় আৰু লজ হোটেল সেনেকুৱাই, কিন্তু বহুত ঠেক গলিবোৰ। এইটো কি হয়? এইটো কানু ভিল্লা, ভাল লাগে। আৰু লেতেৰা আছে অলপমান, নোহোৱা নহয় বাৰু, চাফা হ'ব লাগে। মানে ইমান ভাল পবিত্ৰ জেগা এটা, অলপ চাফা হ'লে ভাল লাগে আৰু। চ' গাইজ দেখা পাইছে আপোনালোকে পিছফালে মোৰ দেখা পাই গ'লোঁ ফাইনেলি জগন্নাথ মন্দিৰ। ৰ'ব আপোনালোকক ভালকৈ দেখাই দি আছোঁ মই। এয়া আমাৰ মৰমৰ জগন্নাথজী মন্দিৰ। আজি মানে তামাম ৰ'দ, আৰু ৰ'দ হ'বই আৰু, এপ্ৰিলৰ মাহ যিহেতু। আমাৰ এইটো মাহ কেনেকুৱা লাগিছে? বোকা পিন্ধিছে, ধুনীয়া লাগিছে। এইবোৰে মণি চনি বেছি আছে ইয়াতে বাহিৰত। গোটেইখিনি মানুহ আহিলেও আমাৰ, তাৰপিছত আমি ভিতৰত যাম। ৱাও, মজা লাগিছে। এতিয়া আমি বিষ্ণু ভৱনত সকলোৱে বহি গৈছোঁ জগন্নাথৰ মহাপ্ৰসাদ খাবলৈ। গাইজ আমি মন্দিৰত দৰ্শন কৰিলোঁ, ভোগো খালোঁ, মহাপ্ৰসাদ আপোনালোকে দেখিলে। কিন্তু মানে ইমান গৰম মন্দিৰৰ ভিতৰত। গৰমটো একেই হয়, গুৱাহাটীৰ নিচিনা একেই হয়, কিন্তু টাইলছ ন গোটেই মন্দিৰটো, যেতিয়া মানে ভৰিটো জ্বলি যোৱা নিচিনা হয়, খোজ কাঢ়িব নোৱাৰি ভৰিটো, ইমান গৰম হৈ আছে। পানী চানী মাৰি আছে, হ'লেও মানে কমা নাই ঠাণ্ডাটো, গৰমটো। মানে ৰাতিলে যে জ্বলা ফুটিব ভৰি, একদম গেৰাণ্টি আছে, ইমান গৰম মানে। তাৰপিছত দৰ্শন কৰি বিৰাট ভাল লাগিল, বিৰাটেই ভাল লাগিল। একদম ভিতৰৰ পৰা সোমাই কিনে সেৱা কৰি আহিছোঁ, পতকা এখনো পাইছোঁ ভিতৰৰ পৰা, বহুত ভাল লাগিছে। বিষ্ণু ভৱনত অলপ টাইম ৰেষ্ট লৈ আছোঁ। তাৰপিছত আমি যিহেতু অলপমান হোটেলখন আমাৰ দূৰ আছে, সেইকাৰণে ভাবিছোঁ একেলগে ফ্লেগ হোষ্টিংটো চাই যাওঁ, আৰু হোটেলত নাযাওঁ এবাৰ মিছাকৈ। সেইকাৰণে একেলগে ফ্লেগ হোষ্টিংটো চাই কিনে একেলগে হোটেলত যাম। তো আপোনালোকক দেখাই আছোঁ, দেখাব নোৱাৰিম চাগে ভিতৰত, যিহেতু মোবাইল নিব নোৱাৰিম। ঠিক আছে। কেইটামান স্কুলৰ বাচ্চা আহিছে, স্কুলৰ। গাইজ আমি মানে আজি ফ্লেগ হোষ্টিং নাচালোঁ, কাৰণ মানে বহুত দেৰি হৈ গ'ল।
সেইকাৰণে ভাগৰ লগা চবৰে ভাগৰ লাগিল আৰু ট্ৰেইনতো যিহেতু মানে সোনকালে উঠিলোঁ ন আহি কিনে আকৌ সাগৰত গ'লেও কোনো নুশুলোঁ সেইকাৰণে সোনকালে গুচি আহিলোঁ অলপ ৰেষ্ট ল'লোঁ চবেই শুই উঠিলোঁ এতিয়া আমি যাব ওলাইছোঁ বিচত এনেই অলপমান মানে চাই আহোঁ বিচখন শুই উঠিলোঁ ভাতটো বনাব হোটেলত খাম এতিয়া আমি ধুনীয়াকৈ বিচত এনজয় কৰিম ব'লক এতিয়া আমি খাম এক চাট যিটো লৈছে 40 টকা কেনেকুৱা আহিছে বাবা খাই নাই খাইছা খাওঁ চামোচ মাৰি